নমস্কাৰ সৎ সাহেব আপোনাৰ শুভ নামটো মৰমী বসুমতাৰী আপুনি কোন ঠাইৰ পৰা আহিছে শোণিতপুৰ জিলা অসমৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2020 5 জুনত সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিল নে হয় কৰিছিলোঁ আৰু সেই সাধনাবোৰ আপুনি কেনে ধৰণে কৰিছিল এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ-দেৱীৰ পূজা তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ ঘৰতে লিংগ আছিল সেইবিলাকো কৰিছিলোঁ আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ অমাৱস্যা পূৰ্ণিমা একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ আপুনি যেহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিল আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল সেই সাধনাবোৰ কৰি থকা সত্ত্বেও আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল হয় মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ ঘৰত বহুত অশান্তি আছিল কাজিয়া পেচাল সদায় অশান্তি বেমাৰ আজাৰ ইটোৱে সিটোৱে অকণতে খং উঠে কেতিয়াবা মোৰ খং উঠে কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয় খঙে খং সদায় কাজিয়া অশান্তি বেমাৰো শেষ নহয় ইজনৰ পিছত সিজন মোৰতো সপ্তাহে ডক্টৰ তাত নিব লগা হৈছিল তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ আপোনাৰ কি বেমাৰ আছিল আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে মোৰ আগতেতো বহুত বেমাৰ আছিল তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে মানে তেনেকুৱা হৈ আছিল বহুত দিন তেনেকৈ হ'ল হোৱাৰ পিছতে মই ডক্টৰক দেখুৱাইছিলোঁ কিন্তু ডক্টৰ দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা কেনেকৈ পালে সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ সেই সময়তে মানে বিহুৰ দিন তেতিয়া এজনী মোৰ ভাগিন ছোৱালী য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ সেই গাঁৱতে সি বিয়া হৈছিল তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ তেতিয়া মই ক'লোঁ যে মইনা এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে মোৰ খবৰ ভাল নহয় এনেকৈ বুলি যেতিয়া ক'লোঁ তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে কিবা বাবা বুলি কৈছে সি ক'বলৈ জনা নাই আৰু তে মই ক'লোঁ কি বাবা কিনো পন্থ এনেকৈ বুলি সুধিলোঁ যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ তেওঁ মানে ক'ব নোৱাৰিলে তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে তেতিয়া মই ক'লোঁ কিনো আত্মা কেনেকুৱানো হয় তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ তাৰপিছত ক'লে আমাৰ ওচৰতে আপুনি এদিন যাব এনেকৈ বুলি ক'লে তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম সেই ভকতৰ ঘৰত লৈ গ'ল দেখুৱাই দিলে আহিলোঁ অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত লৈ পেলাই মই পঢ়িলোঁ তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি কিন্তু একো আমাৰ লাভ হোৱা নাই যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া গীতাৰ কথাখিনি পালোঁ তাতে গীতাৰো কিছুমান মানে দিয়া আছে আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই গোটেই 4খন বেদ গীতা শাস্ত্ৰ কুৰাণ পুৰাণ বাইবেল তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয় বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয় কুৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয় গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয় ঋগবেদ যজুৰ্বেদ সামবেদ অৰ্থবেদ আমি 4খন বেদ পাইছিলোঁ তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে যেতিয়া মই পঢ়িলোঁ গীতা পঢ়িলোঁ গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে হে অৰ্জুন তুমি খবৰটো ভাবে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে সেইবিলাকো পালোঁ ঋগবেদ মণ্ডল 10 সূক্ত মণ্ডল 161 মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি
ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব। মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগ্বেদ মণ্ডল 10 সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে, সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23 কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়াহে মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনী শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয় নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে, বাবা এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ মই ভকতজনৰ লগত, ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে, মা ইয়াৰ ইমান 7-8জন ডক্তৰ দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই,
তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ তাৰমানে সমাগমৰ পৰা আহিলোঁ তাৰ পিছৰ কথা আৰু তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে অ' মা এইটোতো দেখোন সাধাৰণে বেমাৰ আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ বোলে কি বেমাৰ এইটোতো টিবিৰ লক্ষণ হয় এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে আৰু সেইটো পানী চানি নাখায় গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত তেনেকুৱা ধৰণৰ তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্টৰ তাত লৈ গ'লোঁ আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্টৰ এজন আছিলে তেওঁক দেখুৱালোঁ তেতিয়া কফ চপ পৰীক্ষা কৰিলে তেতিয়া মান গালি দিছে মানে ইছৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয় এনেকুৱা কৰি থৈ দিছে অৱস্থা ইয়াৰতো প্ৰাণ যাওঁ বুলি খুব গালি পাৰিছে তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয় আগতেতো আৰু ডাঙৰ বেমাৰ বুলি কৈছিলে এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয় 8জন ডক্টৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজী চৰণত অহা নাছিলোঁ সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমৰে ডাঙৰ কৰিছোঁ তাই যি বিচাৰে তাকে দিছিলোঁ সদায় তাই কয় কিবা এটা গালি পাৰিলে এই ঘৰখনত কিয় জীয়াই আছোঁ হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব ফাঁচি লাগিওতো মৰিব পাৰে এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে কিন্তু তাক কোৱা নাছিলোঁ আমি আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ মাত্ৰ এটাই কৈছিলোঁ সি যি বিচাৰে তাকে দিবি সি যি কয় তাকে শুনিবি তাক কেতিয়াও দুখ নিদিবি সেই কথাটো সদায় কৈ আছিলোঁ মানে ককাইহঁতৰ বাইক ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে কুস্তিত আছিলে সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই তাৰপিছতহে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল পৰীক্ষাৰ সময়তে পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে যিটো বেমাৰ হৈছে সেইটো বেমাৰ তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ মাকৰ চিনাকি এনেকুৱা কথাই এদিন পাতোতে 21 লাখ গ'ল 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে মোৰ ল'ৰাৰো সেয়াই বেমাৰ যেতিয়া মই সেই ল'ৰাক ডক্টৰ তাক অপাৰেশ্যন কৰিলোঁ অপাৰেশ্যন কৰাৰ পিছত ডক্টৰে কৈছে 4 দিনত 10,000কে ঔষধ 6 মাহ খুৱাব লাগে কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই মই ল'ৰা মাত্ৰ 10,000 ঔষধ মই 4 দিন ঔষধ খুৱাইছোঁ 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয় হয়তো ময়ো মৰিলোঁ হয় মোৰ তেজে গৈ আছিলে কিমান দিন তেজ গৈ আছিলে সঁচাকৈ আচৰিত কথা আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি আৰু আপুনি নিজে মত ব্যক্ত কৰিলে পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ লোকবেদ কৰিছিলোঁ সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা যিকোনো কোৰাণ পুৰাণ সেইবিলাকত কোনো প্ৰমাণিত নাই সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে সেইটো কাৰণে আমাৰ লাভ হৈছে ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মই বহুত পাইছোঁ 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি
মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা, সেইটো 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিল। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল, কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলাই মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে। কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক, ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকেও সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব।